নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। আজি আমি আলোচনা কৰিম ব্ৰিটিছসকলে ভাৰতলৈ অনা ভূমি সংস্কাৰৰ আইনবিলাকৰ বিষয়ে। সেই আইনবিলাকৰ মূল উদ্দেশ্য আছিলে ভাৰতৰ মাটি বা ভূমিৰ পৰা কেনেকৈ ইংৰাজে টেক্স সংগ্ৰহ কৰিব পাৰে। টেক্স সংগ্ৰহৰ উদ্দেশ্য আগত ৰাখিয়ে তেওঁলোকে কিছুমান আইন আনিছিলে। আজি আমি সেই আইনবিলাকৰ বিষয়ে আলোচনা কৰিম। এই যিবিলাক আইন আনিছিলে ইয়াত ভাৰতীয় কাৰণে কোনো ধৰণৰ সুবিধা নাছিলে। ইয়াত কেৱল ইংৰাজৰ সুবিধা অনুসৰি বা ইংৰাজে ইয়াৰ পৰা কেনেকৈ বেছি নিব পাৰে বা কেনেকৈ টেক্স সংগ্ৰহ কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখিয়ে এই আইনবিলাক অনা হৈছিলে। সাধাৰণতে সেই সময়ত আমাৰ কৃষিৰ ওপৰত সকলো কৃষক বা আমাৰ জনসাধাৰণ ভাৰতৰ সেই মানুহখিনি কৃষিৰ ওপৰত বেছি নিৰ্ভৰশীল আছিলে আৰু সেইকাৰণে কৃষিৰ কাৰণেই বা ভূমিৰ কাৰণেই সেই আইনবিলাক অনা হৈছিলে। সাধাৰণতে টেক্স সংগ্ৰহ কৰা বুলি ক'লে আমি তিনিভাগে টেক্স সংগ্ৰহ কৰিব পাৰিম। ধৰক এজন কৃষক, সেই কৃষকজনৰ পৰা ইংৰাজ চৰকাৰে ডাইৰেক্টলি টেক্স লৈ ল'ব পাৰিব যে তুমি ইমানখিনি ইনকম কৰিছা, তাৰ পৰা ইমানখিনি তুমি টেক্স দিয়া, সেইটো ডাইৰেক্ট হ'ব। ধৰক কৃষকজনে ইংৰাজক ডাইৰেক্টলি দিব। তাৰপাছত এনেকুৱা হ'ব পাৰে, ধৰক এখন গাঁও, সেই গাঁওখনৰ পৰা কোনোবা এজন মানুহ নিৰ্বাচন কৰি দিব যে তুমি মুখিয়াল আৰু তোমালোকৰ গাঁৱৰ পৰা ইমানখিনি মানে তোমালোকৰ গাঁৱত ইমানখিনি উৎপাদন হয়, তাৰ পৰা তুমি ইমানখিনি টেক্স মোক গোটাই দিয়া। সেইটো 2 নম্বৰ ব্যৱস্থা। আৰু এটা হৈছে এজন ঠিকাদাৰ দি দিব আৰু সেই ঠিকাদাৰজনে যিমানখিনি মানে গাঁওখনত পাব তেওঁ উঠাই আনিব আৰু উঠাই আনি চৰকাৰক দিব। আৰু সেই 3টা ব্যৱস্থাই আমাৰ ভাৰতত তেওঁলোকে প্ৰয়োগ কৰিছিলে। সেইকেইটাক আমি সাধাৰণতে স্থায়ী বন্দোবস্ত বা জমিনদাৰ ব্যৱস্থা বুলি কওঁ। তাৰপাছত আহিলে ৰয়তবাৰী ব্যৱস্থা আৰু এটা হৈছে মহলবাৰী ব্যৱস্থা। আমি এতিয়া এই গোটেইকেইখন আইনৰ বিষয়ে চাম, কেনেকৈ মানে জমিনদাৰী ছিষ্টেমটো কি আছিলে বা স্থায়ী বন্দোবস্তটো কি আছিলে। তাৰপাছত ৰয়তবাৰী চাম, তাৰপাছত মহলবাৰী চাম। জমিনদাৰী ব্যৱস্থা বা স্থায়ী বন্দোবস্ত তাৰ পৰা আমাৰ এক্সামবিলাকত এইকেইটাৰ কথা বিশেষভাৱে সোধা দেখা যায় যে এই আইনখন বা যোনটো ছিষ্টেম আছিলে সেই ছিষ্টেমটো কাৰ সময়ত আহিছিলে বা এই ছিষ্টেমটোত কেনেকৈ কাম কৰা হৈছিলে, সেইবিলাক কথা অহা যায়। এতিয়া মই কৈ দিম কেনেকৈ কি হৈছিলে। এই জমিনদাৰী ছিষ্টেমটো আহিছিলে 1793 চনত আৰু সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড কৰ্ণৱালিছ। এতিয়া আমি এই বস্তুটো বুজিব লাগিব, স্থায়ী বন্দোবস্ত মানে কি আছিলে বা কেনেকৈ ইয়াক লোৱা হৈছিলে। এই ব্যৱস্থাৰ দ্বাৰা বিশেষকৈ বংগ, উৰিষ্যা, উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ অলপ জেগা, কৰ্ণাটকৰ গোটেইখিনি নহয়, কৰ্ণাটকৰ অলপ জেগাৰ পৰা টেক্স সংগ্ৰহ কৰা হৈছিলে। ই ভাৰতৰ মানে আমাৰ ভাৰতখন কিমান ডাঙৰ ন, সেই ভাৰতখনৰ মাত্ৰ 19% অংশৰ পৰাহে টেক্স সংগ্ৰহ কৰা হৈছিলে। মানে গোটেই ভাৰতখনৰ পৰা ইয়াত লোৱা হোৱা নাছিলে। অৰ্থাৎ বংগ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকৰ অলপ অংশ, মুঠ ক্ষেত্ৰফলৰ 19% পৰা এই টেক্সটো বা জমিনদাৰী ব্যৱস্থাটোৰ পৰা টেক্স সংগ্ৰহ কৰা হৈছিলে। যিমানকেইখন আইন আহিছিলে তাৰ ভিতৰত এই জমিনদাৰী ব্যৱস্থাটো বহুত কঠোৰ আছিলে। ইয়াত কোৱা হৈছিলে যে প্ৰত্যেকখন গাঁৱতে উৎপাদন ক্ষমতাটো বেলেগ বেলেগ আৰু সেইটো হয়ও। এতিয়া ধৰক এতিয়াৰ পৰা ভাবকচোন, আমাৰ সকলো অসমখনতে সকলো দিশত সমানে উৎপাদন নহয়। কোনোবা জেগাত বানপানী বেছি হয়, তাত উৎপাদন বানপানীৰ কাৰণে নহয়। কোনোবা জেগাত খৰাং হয়, পানী নহয়, সেইখিনি জেগাত খৰাঙৰ কাৰণে উৎপাদন নহয়। বা কোনোবা জেগাত পলসুৱা বা বহুত ধুনীয়া জেগা, সেইখিনিত বহুত বেছি উৎপাদন হয়। আমাৰ অসমখনতে তেনেকুৱা নহয় জানো? আৰু তেতিয়াও সেই তেনেকুৱাই আছিলে যে সকলো জেগাতে সমান উৎপাদন নহয়, সেইটো কথা তেওঁলোকে মানি লৈছিলে। কিন্তু তেওঁলোকে যিখিনি জেগাত উৎপাদন বেছি হয় সেইখিনি জেগাৰ কাৰণেও টেক্সটো ফিক্স কৰি দিছিলে আৰু যিখিনিত উৎপাদন কম হয় সেইখিনি জেগাৰ কাৰণেও টেক্সটো ফিক্স কৰি দিছিলে। কিন্তু এনেকুৱা নাছিলে যে উৎপাদন বেছি হ'লে কিমান টেক্স দিব লাগিব বা উৎপাদন কম হ'লে কিমান টেক্স দিব লাগিব, সেইটো মানে ফিক্স নাছিলে। বেছি হ'লে বেছি দিব লাগিব, কম হ'লে কম দিব লাগিব, সেইটো ফিক্স আছিলে। কিন্তু কিমান দিব লাগিব মানে ধৰক 20% দিব লাগে, সেই 20%টো ফিক্স নহয়। মানে কিমান ল'ব সেইটো তেওঁলোকে গম নাপাব। তাৰ বাবে এজন বিষয়াক নিয়োগ কৰিছিলে আৰু যিজনক জমিনদাৰ বুলি কোৱা হয়। তেওঁক কোৱা হৈছিলে যে আমাক টেক্স সংগ্ৰহ কৰি দিব লাগিব আৰু আমি যিদিনাই বিচাৰোঁ সেইদিনাই আমাক টেক্স আনি দিব লাগিব। মানে ধৰক 5 তাৰিখে যদি ব্ৰিটিছ চৰকাৰে মানে কোনোবা এটা জেগাৰ পৰা ক'লে যে তোমালোকে মোক 5 তাৰিখৰ ভিতৰত, এই মাহৰ 5 তাৰিখৰ ভিতৰত টেক্সখিনি আনি দিব লাগিব, সেই 5 তাৰিখেই দিব লাগিব। তাতকৈ যদি দেৰি হয়, যদি 5 তাৰিখে আনি দিব নোৱাৰে, তেতিয়া সেই জমিনদাৰজনক তেওঁৰ পদৰ পৰা আঁতৰাই দিয়া হ'ব আৰু তেওঁৰ সলনি এজন নতুন লোকক মানে জমিনদাৰ হিচাপে নিয়োগ কৰা হ'ব। আৰু সেইকাৰণে জমিনদাৰসকলেও জনসাধাৰণৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিছিলে যে একদম টেক্স নিদিলে নহ'বই, যিদিনাখন যাব সেইদিনাখন টেক্স দিবই লাগিব। আৰু তাৰ কাৰণে ইমান বেছি মাৰধৰ কৰিছিলে বা তেওঁলোকক মানে এনেকুৱাও কৰিছিলে, তেওঁলোকক
মাৰি মানে কাটি হত্যাও কৰি দিছিলে তেওঁলোকক গুলি চলাইছিলে তেওঁলোকৰ ওপৰত আৰু যদি জনসাধাৰণে সেই কথাটো ইংৰাজ চৰকাৰক কৈ পেলাই তেওঁলোকৰ বিৰুদ্ধে কয় যে আমাক এনেকুৱা কৰিছে অত্যাচাৰ কৰিছে তেতিয়া ইংৰাজে সেইবোৰ শুনা নাছিলে তেওঁলোকে কৈছিলে যে আমাক মুঠতে আমাৰ সেইবোৰ দৰকাৰ নাই আৰু আমাক টেক্স লাগিব মানে যিকোনো কাৰণত আমাক টেক্স লাগিবই আৰু যিজন জমিনদাৰ আছিলে তেওঁৰ ওপৰত তেওঁলোকে গাঁৱৰ বা সেই অঞ্চলখিনিৰ জনসাধাৰণে এফআইআৰ কৰিব নোৱাৰে মানে তেওঁৰ বিৰুদ্ধে গোচৰ আনিব নোৱাৰে সেইকাৰণে এই আইনখনক বহুত কঠোৰ বুলি কোৱা হয় বাকী কেইখনতকৈ এই আইনখন বহুত কঠোৰো আছিলে বাৰু যিটো জমিনদাৰী চিষ্টেম আছিলে বহুত কঠোৰো আছিলে এই আইনখনক সূৰ্যাস্ত আইন বুলিও কোৱা হয় মানে কি হয় যে এই 5 তাৰিখে তেওঁলোকক দিব লাগিব বুলি কৈছে ন 5 তাৰিখে বেলি মাৰ যোৱাৰ আগত দিব লাগিব যদি বেলি মাৰ যোৱাৰ পাছত দিয়ে তেতিয়াও নহ'ব মানে বেলি মাৰ যোৱাৰ আগতে তেওঁলোকে যিমানখিনি জমিনদাৰসকলে টেক্স কালেক্ট কৰিছে সেই টেক্সখিনি ইংৰাজ চৰকাৰৰ হাতত দিব লাগিব মানে সেইকাৰণে ইয়াক সূৰ্যাস্ত আইন বুলি কোৱা হয় জমিনদাৰসকলে টেক্স কালেক্ট কৰি এটা নিৰ্দিষ্ট পৰিমাণৰ টেক্স পায় ন সেই টেক্সখিনিক 11 ভাগত ভাগ কৰা হয় আৰু 11 ভাগৰ 10 ভাগ ইংৰাজ চৰকাৰক দিব লাগিব আৰু এভাগ যিজন জমিনদাৰ আছে সেই জমিনদাৰজনে পায় অৰ্থাৎ মানে 11 ভাগৰ 10 ভাগ ইংৰাজৰ আৰু 11 ভাগৰ এভাগ যিজন জমিনদাৰ নিযুক্তি দিয়া হয় সেই জমিনদাৰজনক তেওঁ বহুত কম ন ইংৰাজৰটো ঠিকে আছে মোটামুটি তেওঁলোকে 10 ভাগ পাই যায় তাত প্ৰব্লেম নাছিলে কিন্তু এই যে যিজন জমিনদাৰ আছিলে সেই জমিনদাৰজনেতো বেছি নাপায় তেওঁ এভাগহে পায় সেইকাৰণে এই জমিনদাৰসকলে কি কৰিছিলে বহুত জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰিছিল তেওঁলোকে এনেকুৱা কৰিছিলে যে যিকোনো কাৰণত মানে তেওঁলোকে টেক্স ল'বই লাগিব কম উৎপাদন হওক বেছি উৎপাদন হওক কোনো কথা নাই টেক্সখিনি ল'বই লাগিব আৰু এনেকুৱালৈকে উল্লেখ আছিলে যে তেওঁলোকে যদি মানে কৃষকৰ তাৰপৰা টেক্স কম পায় মানে গোটেই বস্তুখিনি উঠাই লৈ অহা কৃষক নাখাই নবৈ মৃত্যু হৈছিলে আইনখনত কওঁতেই কৈছে ন যদি কম উৎপাদন কৰাৰ জেগাত ফিক্স বেছি উৎপাদন কৰাৰ জেগাত টেক্সটো ফিক্স কিন্তু কিমান টেক্সটো কোৱা নাই যাৰ যিমান মন যায় সিমান আনিব পাৰে মানে খালি তেওঁলোকৰ প্ৰফিট হ'ব লাগে ইয়াত এই জমিনদাৰসকল ব্ৰিটিছৰ প্ৰফিট হৈছিলে মানুহ মানে কৃষকে একো পোৱাই নাছিলে যিজন জমিনদাৰ আছিলে জমিনদাৰৰ ওপৰত এজন টেক্স কালেক্টৰ বুলি এজন বিষয়া আছিলে অকল জমিনদাৰে নাছিলে মানে জমিনদাৰৰ ওপৰতো এজন আছিলে আৰু জমিনদাৰ মানে যিমানখিনি জমিনদাৰ থাকে জমিনসকলে টেক্সখিনি কালেকশ্যন কৰে আৰু লাষ্টত গৈ টেক্স কালেক্টৰজনে সেইখিনি লৈ আহে আৰু যদি কেনেবাকৈ কম হ'ল মানে তুলনামূলকভাৱে টেক্স কমকৈ সংগ্ৰহ কৰিলে তেতিয়া তেওঁক মানে পদৰ পৰা উলিয়াই দিছিলে তেওঁ কাম মানে সেইটোৱে তেওঁ টেক্স কালেক্ট কৰিব লাগে আৰু যদি কম হয় জমিনদাৰক পদৰ পৰা উলিয়াই দিব লাগে জৱাহৰলাল নেহৰুৱে এইবিলাক দেখি আছিলে সেইকাৰণে যেতিয়া 1951 চন হ'ল ন 1951 চনত জৱাহৰলাল নেহৰুৱে ঘোষণা কৰিলে যে যাৰ মাটি এজন ধৰক কৃষকৰ মাটি আছে সেই মাটিখিনি তেওঁ খেতি কৰে মাটিখিনিৰ তেওঁৱে মালিক তাত কোনো জমিনদাৰী চিষ্টেম নাছিলে অৰ্থাৎ 1951 চনত যিটো জমিনদাৰী ব্যৱস্থা আছিলে সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিয়া হৈছিলে আৰু আমি এতিয়া পাই আহিছোঁ জমিনদাৰী ব্যৱস্থাটো লৰ্ড কৰ্ণৱালিছৰ দিনত আহিছিলে কিন্তু এইটো কোনোবা এজনে তেওঁক আইডিয়া দিব লাগিব ন তেওঁ গভৰ্ণৰ আছিলে তেওঁক আইডিয়া দিছিলে জন ফ'ৰে আৰু জন ফ'ৰৰ আইডিয়া মতেই লৰ্ড কৰ্ণৱালিছে এইখন আইন প্ৰৱৰ্তন কৰিছিলে ঠিক আছে আমি মানে এতিয়া ইয়াৰ পৰা এটাই বুজিলোঁ যে জমিনদাৰী যিটো চিষ্টেম আছিলে কৃষকসকলৰ ওপৰত এজন জমিনদাৰ থাকিব আৰু জমিনদাৰজনে টেক্স কালেকশ্যন কৰি আনি ব্ৰিটিছ চৰকাৰক দিব ইয়াত জনসাধাৰণৰ ওপৰত বহুত অত্যাচাৰ কৰা হৈছিলে আৰু যেতিয়া সূৰ্য অস্ত যোৱাৰ আগত টেক্স দিব লাগে কাৰণে ইয়াক সূৰ্যাস্ত আইন বুলিও কোৱা হয় তাৰ পাছত আহিলে ৰয়তবাৰী ব্যৱস্থা ৰয়ত মানে কৃষককে ৰয়ত বুলি কয় আৰু এই ব্যৱস্থাটোৰ দ্বাৰা কি কৰা হৈছিলে কৃষক এজনে বা যিজন খেতিয়ক আছিলে সেই খেতিয়কজনে ডাইৰেক্ট ইংৰাজক টেক্স দিব লাগিছিলে মানে এজন মানুহ আৰু মানুহজনে তেওঁৰ বিপৰীতে তেওঁ যিমানটো উৎপাদন কৰে তাৰ বিপৰীতে ইংৰাজ চৰকাৰক টেক্স দিব লাগিছিলে ইয়াত মানে কোনো মধ্যস্থতাকাৰী নাই কোনোবাই উঠাই নিবলৈ যাব তেনেকুৱা ধৰণৰ কোনো কথা নহয় প্ৰথম অৱস্থাত 1792 চনত মাদ্ৰাছৰ এটা অংশ মানে এখন জিলা আছিলে যিখনৰ নাম আছিল বহনল জিলা সেই বহনল জিলাতে কৰ্ণেল ৰিডিয়ে এই ব্যৱস্থাটো ষ্টাৰ্ট কৰিছিলে মানে গোটেই মাদ্ৰাছখনত নহয় অকল বহনল জিলাখনত তাত মানে 1792 চনত মাদ্ৰাছৰ এখন জিলাত ইয়াক ষ্টাৰ্ট কৰা হৈছিলে কিন্তু যেতিয়া 1920 চন হ'ল 1920 চনত সেই সময়ৰ গভৰ্ণৰ আছিল থমাছ মুনুৰে গোটেই মাদ্ৰাছখনৰ কাৰণে এই ব্যৱস্থাটো প্ৰচলন কৰিছিলে এই ৰয়তবাৰী ব্যৱস্থাটো মাদ্ৰাছ বম্বে পূববংগ আৰু অসমতো প্ৰচলন আছিলে ভাৰতৰ যিমানটো ক্ষেত্ৰফল তাৰ 51% আছিলে অৰ্থাৎ মানে ই বহুত জেগা কৰি আছিলে ইয়াৰ আগত যিটো আমি জমিনদাৰী ব্যৱস্থা পাইছিলোঁ সেইটো 19% আছিলে আৰু এই যিটো ৰয়তবাৰী ব্যৱস্থা সেইটো 51% আছিলে এইটো মনত ৰাখিব সুধিব পাৰে মানে ক্ষেত্ৰফল অনুসৰি এই ব্যৱস্থাটো বেছি জেগাত আছিলে বেছি জেগাত মানে প্ৰচলন হৈ আছিলে ইয়াত কৃষকৰ পৰা মানে ডাইৰেক্ট টেক্স লোৱা হয় সেইটো পাই আহিছোঁ ইয়াত কোনো মানে জমিনদাৰী ব্যৱস্থা নথকাৰ কাৰণে কৃষকসকলে ভাল পাইছিলে তেওঁলোকে উৎপাদনৰ যিমানখিনি হয় ইংৰাজসকলক ডাইৰেক্ট দিব পাৰিছিলে
আৰু মাটিৰ যিটো মালিকানা হক বুলি কয় মানে যিজন কৃষক সেইজনেই তাৰ মালিকানা হকটো পাইছিলে অৰ্থাৎ মানে তেওঁৰ নিজৰ মাটি হৈ আছিলে চাবলৈ গ'লে সেইটো আমাৰ ভাল লাগিছে ঠিকে আছে মানে কৃষকজনে ডাইৰেক্ট টেক্স দিব তেওঁ যিমান উৎপাদন হ'ব আৰু ইয়াতো এনেকুৱা আছিলে দেই য'ত কম উৎপাদন হ'ব যিখিনি মাটিত মানে কম উৎপাদন হয় তেওঁলোকৰ যিটো টেক্সৰ পৰিমাণ সেইটো কম আৰু যিখিনিত বেছি উৎপাদন হয় সেইখিনিত টেক্সৰ পৰিমাণটো বেছি আমাৰ ভাল লাগিছে কিন্তু হেতু নহয় তেওঁলোকেও বহুত বেছি টেক্স দিব লাগিছিলে যিখিনি মাটিত উৎপাদন নহয় উৎপাদনৰ 33% টেক্স দিব লাগিছিলে আৰু যিখিনিত উৎপাদন বেছি হয় মানে অলপ ইয়াত এই মাটিখিনিতকৈ অলপ বেছি হয় তেওঁলোকে 55% মানে আধাতকৈ বেছি যিমানখিনি উৎপাদন হয় তাৰে যদি আধাতকৈ বেছি টেক্সেই দিব লাগে তেওঁলোকৰনো কি থাকিলে বা কিমাননো উৎপাদন কৰিব পাৰে তেওঁলোকেতো একো নাথাকিলে কমখিনিত 33% মানে মোটামুটি তেওঁলোকৰ নাথাকে কম মানে কমেই আকৌ কমত যদি 33% দিব লাগে আৰু এফালে বেছি হ'লে 55% আপোনালোকেতো মনত ৰাখিব ৰায়তবাৰী ব্যৱস্থাটোত কৃষকে ডাইৰেক্ট ইংৰাজক টেক্স দিব লাগিছিলে আৰু ইয়াত যিখিনি মাটিত মানে কম উৎপাদন হয় তাত 33% দিব লাগে আৰু যিখিনি মাটিত বেছি উৎপাদন হয় সেইখিনিত 55% দিব লাগে এই টেক্স সিস্টেমটো ভাৰতৰ মুঠ মাটিকালিৰ 51% ভূমিত মানে বিয়পি আছিলে অৰ্থাৎ ইয়াত আমাৰ অসমো আহিছিলে দেই মাদ্ৰাজ বম্বে পূববংগ আৰু অসম ফাৰ্ষ্ট এটো 1972 চনত কৰ্নেল ৰিডে ষ্টাৰ্ট কৰিছিলে থমাছ মুনৰে গোটেই মাদ্ৰাজখনতে ইয়াক প্ৰচলন কৰিছিলে তাৰপিছত আহিলে মহলবাৰী ব্যৱস্থা মহল মানে কি হয় গোটেই গাঁওখনক মহল বুলি কয় ন আমি এটা চুবুৰী বা এটা এলেকাক আমি মহল বুলি কওঁ সেই মহলটোক লৈ মানে এটা ব্যৱস্থা আনা হৈছিলে যেটোক মহলবাৰী ব্যৱস্থা কৰা হৈছিলে আৰু ইয়াত ডাইৰেক্ট কৃষকৰ পৰা টেক্স লোৱা নহয় যেনেকৈ ৰয়তবাৰী ব্যৱস্থাত ডাইৰেক্ট এজন কৃষকে টেক্স দিব তেনেকৈ ইয়াত ডাইৰেক্ট টেক্স লোৱা নহয় কিন্তু ইয়াৰ বিনিময়ত এজন গাঁৱত মানে মুখিয়াল নিৰ্ধাৰণ কৰা হৈছিলে যে এজন মুখিয়াল আৰু সেই মুখিয়ালজনে গাঁৱৰ লোকসকলৰ পৰা টেক্স সংগ্ৰহ কৰিব আৰু টেক্স সংগ্ৰহ কৰি ইংৰাজ চৰকাৰক দিব ভাল মাটিৰ কাৰণে কৰ মানে বেছি আছিলে আৰু বেয়াৰ মাটিৰ কাৰণে টেক্স কমকৈ কৰা হৈছিলে 1819 চনত পোনপ্ৰথমবাৰৰ বাবে মেকেজিলিয়ে এই ব্যৱস্থাটো আনিছিলে কিন্তু 1830 চনত পোনপ্ৰথমবাৰৰ বাবে উইলিয়াম বেণ্টিঙে ইয়াত ষ্টাৰ্ট কৰিছিলে ইয়াত টেক্স সংগ্ৰহ কৰাৰ দায়িত্ব গোটেই গাঁওখনৰে থাকে খালি যোনজন মুখিয়াল থাকে সেই মুখিয়ালজনক দিব লাগে তেওঁলোকে টেক্স আনি পেলাই এই ব্যৱস্থাটো বিশেষকৈ ভাৰতৰ অৱধ মধ্যপ্ৰদেশ আদি জিলাবিলাকত আছিলে ইয়াত মুঠ টেক্স লোৱা হৈছিলে 60% চাওকচোন কেনেকুৱা আছিলে খেতি কৰিব বা তেওঁলোকে পাইছিল কি তাৰে আকৌ 60% ইংৰাজক দিব লাগে মানে কম নহয় 60% 40% হে জনসাধাৰণৰ ওচৰত থাকিব এতিয়া গোটেইখনৰ মাজত আমি পাৰ্থক্যটো বুজি পালো এখন আছিলে স্থায়ী বন্দবস্ত বা জমিনদাৰী ব্যৱস্থা সেই জমিনদাৰী ব্যৱস্থাখন সকলোতকৈ কঠোৰ আছিলে যিখন আইন আহিছিলে সকলোতকৈ কঠোৰ আছিলে যিখন মহলবাৰী ব্যৱস্থা যিটো মহলবাৰী ব্যৱস্থা আছিলে মহলবাৰী ব্যৱস্থাত টেক্স বেছি দিব লাগিছিলে যিটোৰ পৰিমাণ 60% আছিলে আৰু যিটো ৰয়তবাৰী ব্যৱস্থাটো বেছি জেগা মানে বেছি ক্ষেত্ৰফল আগৰি আছিলে ঠিক আছে আজিৰ ইম্পৰ্টেন্ট গিটা এবাৰ চাই লওঁ ব্ৰিটিছ চৰকাৰে ভাৰতৰ ভূমি সংস্কাৰৰ বাবে কেইবাখনো আইন আনিছিলে সেইবিলাকৰ ভিতৰত জমিনদাৰী সিস্টেম অন্যতম জমিনদাৰী সিস্টেম 1793 চনত অনা হৈছিলে ইয়াৰ প্ৰথম আনিছিলে লৰ্ড কৰ্ণৱালিছে এই ব্যৱস্থা অনুসৰি এজন জমিনদাৰ থাকিব আৰু সেই জমিনদাৰজনে টেক্স কালেকচন কৰিব কৃষকসকলৰ পৰা এই ব্যৱস্থাৰ জৰিয়তে সূৰ্য অস্ত যোৱাৰ আগতে টেক্স দিব লাগিছিলে মানে এই আইনখনক সূৰ্যাস্ত আইন বুলিও কোৱা হয় জমিনদাৰী সিস্টেমটো অনুসৰি যিবিলাক জেগাত উৎপাদন বেছি হয় সেইবিলাক জেগাৰ কাৰণে টেক্স ফিক্স কৰা হৈছিল আৰু যিবিলাক জেগাত উৎপাদন কম হয় সেইবিলাক জেগাৰ কাৰণেও টেক্স ফিক্স কৰা হৈছিল কিন্তু কিমান টেক্স ল'ব লাগিব সেই টেক্সটোৰ কথা উল্লেখ কৰি দিয়া হোৱা নাছিল ইয়াত জমিনদাৰজনে যিমানখিনি টেক্স পাব তাক 11 ভাগ কৰা হৈছিল 11 ভাগৰে 10 ভাগ ইংৰাজ চৰকাৰে পাব আৰু এভাগ সেই জমিনদাৰজনে পাইছিল 1951 চনত যেতিয়া জৱাহৰলাল নেহৰু হ'ল জৱাহৰলাল নেহৰুৱে জমিনদাৰ ব্যৱস্থাটো বন্ধ কৰি দিছিল জমিনদাৰী ব্যৱস্থাটো ভাৰতৰ মুঠ ক্ষেত্ৰফলৰ 19% আছিলে বিশেষকৈ বংগ উৰিষ্যা উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকৰ অলপ অংশত আছিলে তাৰ পাছত আহিলে ৰয়তবাৰী ব্যৱস্থা আহিছিলে 1820 চনত ইয়াত এজন কৃষকে ইংৰাজক ডাইৰেক্টলি টেক্স দিব লাগিছিলে ইয়াত কোনো মধ্যস্থতাকাৰী নাছিলে ইয়াৰ টেক্সৰ পৰিমাণ যিবিলাক জেগাত উৎপাদন কম হয় সেইবিলাক জেগাত 33% আৰু যিবিলাক জেগাত উৎপাদন বেছি হয় সেইবিলাক জেগাত 55% টেক্স লোৱা হৈছিলে আৰু ক্ষেত্ৰফল অনুসৰি মানে ভাৰতৰ বেছি জেগাত এই ৰায়তবাৰী ব্যৱস্থাটো আছিলে ইয়াত আমাৰ অসমখনো আহিছিলে বিশেষকৈ মাদ্ৰাজ বম্বে পূববংগ আৰু অসম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিলে ই ভাৰতৰ মুঠ মাটিকালিৰ 51% মাটিকালিৰ আছিলে তাৰ পাছত আহিলে মহলবাৰী ব্যৱস্থাৰ জৰিয়তে গোটেই গাঁওখনে নিজে টেক্স সংগ্ৰহৰ দায়িত্ব ল'ব পাৰে আৰু এজন মুখিয়াল নিয়োগ কৰা হৈছিল আৰু মুখিয়ালজনে
মুখিয়ালজনক তেওঁলোকৰ টেক্সবিলাক জমা দিব লাগিছিল আৰু তেওঁ ইংৰাজ চৰকাৰক দিছিলে ইয়াত টেক্সৰ পৰিমাণ বহুত বেছি আছিলে গোটেইকেইখনতকৈ ইয়াৰ টেক্সৰ পৰিমাণ বেছি ইয়াত 60% টেক্স দিব লাগিছিলে কৃষকসকলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে